অঘা মহারাজ কংসৰ স্নেহৰ ভনী দৈৱকী বিবাহৰ আয়োজনৰ সকলো দায়িত্ব সেনাপতি কালকেতুৱে আমাৰ হাতত কৰিছে অৰ্পণ গতিকে এই কাৰ্যত যদি কোনোবাই বিঘিনি কৰে প্ৰদান আৰু তাক আমি উচিত শাস্তি প্ৰদান কৰিম তাৰ পাছত হ'ব আমাৰ আনন্দ 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 বলা আমি দুয়োৱে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ বলা মিত্র ভকুদেব মহারাজ স্নেহৰ ভগ্নী দৈৱকী কাজি মই তোমাৰ হাতত কৰিছো অৰ্পণ বিবাহ যদিও দৈৱিক বন্ধন সুখ দুখ যদিও বা কৰ্মৰ ফল সাবধাতে কোনো কালে তোমাৰ স্নেহৰ পৰা যেন বঞ্চিত নহয় ও ভকুদেব বঞ্চিত নহয় মহারাজ হোমাগ্নি সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ চিৰকাল তেওঁক মই ৰাখিম মুকুন্দ আই আই কৰ্তব্য তাৰণাত পৰি তোক যদি মই কেতিয়াবা ৰুহ ব্যৱহাৰ কৰিছিলো আজি আজি এই বিদায় ক্ষণত দাদাৰ মুখলৈ চাই তই সকলোখিনি কথা পাহৰি যাবি আই সকলো পাহৰি যাবি দাদা ক্ষমা কৰা এই ভগ্নী অতি অতি অভাগিনী মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দাদা তোমাৰ অকৃত্ৰিম স্নেহ মই কেতিয়াও পাহৰিব নোৱাৰো দাদা দাদা আজি এই বিদায় ক্ষণত দিয়া মোক আশীৰ্বাদ দাদা দিয়া মোক আশীৰ্বাদ আয়ো তোক মই কি বুলি আশীৰ্বাদ দিম ভগৱানে যে তোক পতি পৰায়ণা সুপুত্ৰৱতী আৰু চিৰঞ্জীৱী কৰে যেন চিৰঞ্জীৱী কৰে হয় চিৰঞ্জীৱী কৰে সুন্দৰ সুন্দৰ আজি পুৱাৰ পৰিৱেশ উদিত সূৰ্যৰ খনুৱালী কিৰণ আৰু নিৰ্মল আকাশ সদিখা যে মলয়াৰ মৃদু সমীৰণ আৰু নৱ মিলনৰ এয়া সুগন্ধি সুবাস চমৎকাৰ অতি চমৎকাৰ দুয়ো কাষে ফলে ফুলে জাতিষ্কাৰ হেন্দুৰীয়া পথ তীব্ৰ বেগে চেকুৰা মোৰ সৌসজ্জিত ৰথ স্বৰ্গৰ দেৱতাই আজি থমকি ৰব চাব আজি এই আনন্দৰ উৎসৱ বলা বলা বসুদেৱ বলাই
নিজে আজি কংসই ৰথৰ হাৰতি হৈ তুলি লৈ হাতে বাঘ চুৰি লৈ যাম দুয়োটাকে যদুপুৰলৈ বলা বলা বকুলে কি অসম্বিতে আকাশ মাৰ্ফত শুনোৱাত হাস্য হেই নাই নাই এয়া নিশ্চয় মোৰ মনৰ ধাৰণা শুন হেৰৌ মূৰ্খ কংস কি মোকে উদ্দেশ্য করেছেন কয় করবাই সাবধান সাবধান কংস যি ভগিনী দৈব্যকী বিয়াপাতি মহাসমাৰোহে আনন্দ তাপন পাহৰাজি মূৰ্খ কংস তই চেনেহৰ ভগিনীকে দৈব্যকী গৰ্ভজাত অষ্টম সন্তানে সংঘাৰ কৰিব তোকে অৱলীলা ক্ৰমে সংঘাৰ কৰিব তোকে অৱলীলা ক্ৰমে সংঘাৰ কৰিব তোকে অৱলীলা ক্ৰমে সত্য অতি সত্য যৌনিকাৰ অন্তৰালত থকা সকলো কথা মোৰ ধীৰে ধীৰে স্মৃতিৰ পদত উদয় হৈ উঠিছে সঁচাকৈ সঁচাকৈ আনন্দত আপ্লুত হৈ সকলো কথা মই পাহৰি পেলাইছো অখৰিক দৈব্যবাণী যেতিয়া আজি কংসৰ ভাগ্যলিপি ইংগিত কৰিছে দয়া নাই ক্ষমা নাই অতিকে কঠোৰ হলেও মই মোৰ কৰ্তব্য পালন কৰিবই লাগিব কালকেতু কালকেতু সকলো সি আশা ভৰসালৈ দৈব্যকীৰ বিবাহত আনন্দত আপ্লুত হৈ পৰিছিলো এক নিমিষতেই সকলো চৰকাৰ হৈ গল কালকেতু এফালৰ পৰা সকলোকে সংহাৰ কৰি যোৱা মথুৰাত এনে এক মহাপ্ৰলয়ৰ সৃষ্টি কৰা যে নিস্মৰণ মাত্ৰকে এই জগতৰ প্ৰাণ ভয়ত চিঞৰি উঠে ৰথী মহাৰথীসকল তোমালোকে ৰথসমূহ প্ৰস্তুত কৰা তোমালোকে অস্ত্ৰ শস্ত্ৰে সুসজ্জিত হোৱা আৰু ময়ো মহাৰাজৰ আদেশ মতে বলিয়া দতাল হাতী জোৰে জোৰে আনি মেলি দিম প্ৰজা সমুদ্ৰত আনন্দ আনন্দৰ উৎসৱ হব ধ্বংসৰ ধুমুহা কালকেতু 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 খন্তেক অপেক্ষা কৰা এই মথুৰাৰ নীৰৱ প্ৰজাসকল সঁচাকৈ নিৰপৰাধী অপৰাধ কংসৰ
আৰু অপৰাধী দৈৱকী মই ভালদৰে বুজিব পাৰিছো দৈৱকীৰ জীৱন মানেই কংসৰ মৰণ আৰু দৈৱকীৰ মৰণ মানেই কংসৰ জীৱন নাই মহাৰাজ উতলা নহব আপুনি উতলা নহব মহাৰাজ মানৱ দৈবাধীন কোনেও তাক অতিক্ৰম কৰিব নোৱাৰে মহাৰাজ আৰু নিজ পৌৰুষেৰে তাক অতিক্ৰম কৰিবলৈ গলে সেয়া বাতুলতা মই দৈৱক নিজ পৌৰুষত্বৰে অতিক্ৰম কৰিব লাগিব বিজ্ঞ তুমিয়ে কোৱাচোন মই বিয়াৰ দৰে দৈৱৰ প্ৰতিকূলে থিয় দিব লাগে নেকা পুৰুষৰ দৰে দৈৱৰ অনুকূলে গৈ মৃত্যুৰ দিন গণনা কৰিব লাগে মহাৰাজ ৰাজনীতিত সুপণ্ডিত হলে সম্ভৱত কিন্তু মহাৰাজেও ভাবি চোৱা উচিত যে দৈৱ ৰাজনীতি নহয় দৈৱক নিয়ন্ত্ৰণ কৰে একমাত্ৰ ভগৱানে ৰাজন ভগৱান মহারাজ ভগৱান বহুদেৱ ই তোমাৰ হ'ব পাৰে কংসৰ নহয় কংস মথুৰা ৰাজ সিংহাসনৰ অধিকাৰী গতিকে কংসই নিজৰ ভাগ্য নিজেই নিয়ন্ত্ৰণ কৰিব ভাগ্য যদি ইমানেই শক্তিশালী চাও তেন্তে দৈৱকীক আজি কিদৰে ৰক্ষা কৰে মোৰ হাতৰ পৰা দাদা কোৱা দাদা কিবা হেতু অনৰ্থ লব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ দিলি বজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় পিঠাচি তোৰ কোনো দুখ নাই সৰুৰ পৰাই লালন পালন কৰি ডাঙৰ দীঘল কৰি কংস হৈছে মহা ভুল কৰিলে আজি সেই ভুলৰ মই পৰা সিদ্ধ কৰিব খুজিছো কি কোৱা বহুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্ব শক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবার বিধান হব রাজা ইচ্ছাতে তোমার আৰু সেই গৰ্বতে গৰ্বিত হৈ আজি তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ বিধি লিপি তুমি আজি ৰধিব খুজিছা বহুদেৱ বিধাতাৰ বিধিলিপি যিকোনো উপায়েৰে খণ্ডন কৰিব লাগিব শুনিলে নহয় দৈৱৰ বাণী দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰ মোৰ প্ৰাণবৈৰী তেনে চলতে দৈৱকীক হত্যা কৰি মোৰ প্ৰাণবৈৰীক নিৰ্মূল কৰো তেন্তে মোৰ অপৰাধ ক'ত কংসৰ জীৱনৰ মূল্য আছে বন্ধু ই বালকৰ ক্ৰিয়াৰ সামগ্ৰী নহয় ঠিক আছে সাজু তই মৃত্যুৰ বাবে কি কৰে ৰাজন সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তি
শক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পেহেলিকা জীৱা দৰে কপিছা ভয় এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় দৈৱকী হয় যদি মৃত্যু মোৰ স্বামীৰ তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত কিয় দেৱতাৰ দান বুলি পিকাচি নাপাবি নিস্তাৰ আজি তই মোৰ হাতৰ পৰা সাজু তই মৃত্যুৰ বাবে শান্ত হওক ৰাজন কি কৰিব খুজিছে নাৰী হত্যা মহাপাপ ৰাজন নাৰী হত্যা মহাপাপ আৰু আত্মহত্যা কি মহাপুণ্য সেইটো নাৰী হত্যা নকৰি নিজ আত্মহত্যাৰ পথ বিচাৰি উলিয়াব লাগে শান্ত হওক ৰাজন শান্ত হওক তাৰো আছে সহজ উপায় কি উপায় বহুদেৱ দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো একোকে ৰাজা অনিষ্ট নহব কৰজোৰে মই কৰিছো মিনতি দিয়া ৰাজন দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দা অসম্ভৱ ৰাজন তাৰ পৰিৱৰ্তে কি দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব ঠিক তাৰ খন্তেক পাছতে এটি কৰি আনি তুলি দিম ৰাজন তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা ৰাজন হবা তুমি নিষ্কণ্টক নিজ ইচ্ছামতে উত্তম বহুদেৱ যদি তুমি তোমাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মোৰ কোনো আপত্তি নাই মহাৰাজ মই চন্দ্ৰ সূৰ্যক সাক্ষী কৰি স্পৰ্শ কৰি অৰ্ধাংগিনীৰ শিৰ কৰিছো প্ৰতিজ্ঞা প্ৰাণান্তেও বহুদেৱে পালিব অংগীকাৰ উত্তম বহুদেৱ তেন্তে যোৱা প্ৰস্তুত থাকাকৈ চাবৰ বাবে সিংহীৰ নিঃসন্তানৰ সুদূৰত ৰখি আছে অন্য এক ৰথ এই ৰথতে উঠি যোৱা তোমালোক আপোনালৈ আহা কলকেতো কিন্তু বহুদেৱ মনত ৰাখিবা যে মুহূৰ্ততেই জন্ম হব দৈৱকীৰ পুত্ৰ মুহূৰ্ততে সঁপি দিবা মোক বলা কালকেতু দৈৱকী তোমাৰ নিচেই কাষতে দেৱী